প্ৰথমেই ক'ব লাগিব মোৰ এজন দাদাৰ মাছখোৱা ঢকুৱাখানা মাছখোৱা ঘাৰমৰা গাঁৱত প্ৰায় 18-20 বিঘামান তেওঁ বাগান আছে। মোৰ দাদা মোৰ ওপৰজন বুলি ক'ব লাগিব। তেওঁ তাতে সেটুল হ'ল। তেওঁ 18-20 বিঘা বাগান কৰাৰ পিছত আমাক ক'লে এই বাম মাটিখিনিতেই চাহ ৰোপণ কৰি যথেষ্ট প্ৰডাকশ্যন কৰিব পৰা হ'ব। যিহেতু বৰ্তমান মোৰ এই চাহ য'ত আমি ৰোপণ কৰি থৈছোঁ এই মাটিখিনি এবাৰ প্ৰায় 20 বছৰ আগতেই ইয়াৰ পৰা নি মই যোৰহাটৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিতে পৰীক্ষা নিৰীক্ষা কৰি সেইখিনি তেতিয়াই ঠিক ঠাক কৰা হৈছে। তেওঁ তেতিয়া মানে সেই মাছখোৱা ঘাৰমৰা অঞ্চলত চাহ ৰোপণ কৰিবলৈ ধৰিছেহে। তাৰপিছত সেই তেতিয়াই পৰীক্ষা নিৰীক্ষা কৰি তেওঁ তাৰ মাটিও পৰীক্ষা কৰি চাহ বাগান তেওঁ ৰোপণ কৰিলে আৰু মোৰ এই মাটিখিনিও তেতিয়াই পৰীক্ষা কৰা আছিলে। তেওঁ গোটেই আইডিয়াখিনি তেওঁ দিয়াৰ পিছত মই লখিমপুৰ আনন্দ চাহ বাগানৰ পৰা তেওঁ গুটি আনি ইয়াতে পচাই মেলি কেনেকৈ ৰুব লাগে গোটেই পদ্ধতিখিনি তেওঁৰ দ্বাৰাই আয়ত্ব কৰা হৈছে। আৰু ঠিক তেওঁ যিটো আইডিয়াত আমাক এই গোটেই আইডিয়াটো দি আছে তেনেকৈ তেওঁৰ পৰাই আমি এই চাহ বাগান যে মাজুলীত ৰোপণ কৰি বৰ্তমান আমি পাত ছাপ্লাই দি আছোঁ। এইটো প্ৰথম আমি গুটিটো পচাইছিলোঁ 2020 চনত। 20 চনত গুটিটো পচাই 20 চনৰ ছেপ্টেম্বৰ অক্টোবৰত আমি গুটি পচাইছোঁ। 21 চনৰ 27 ছেপ্টেম্বৰ ৱৰ্ল্ড টুৰিজিম ডে আছিলে। সেইদিনা মই ভাবিলোঁ কি ৱৰ্ল্ড টুৰিজিম ডে সেই নিৰ্দিষ্ট দিনটোতে আমি যদি চাহ প্ৰথম ৰোপণ কৰাৰ ব্যৱস্থা কৰিব পাৰোঁ, যিহেতু মাজুলী টুৰিজিমৰ কাৰণে বিখ্যাত আৰু মাজুলী যদি প্ৰথমখন চাহ বাগান টুৰিজিমৰ ক্ষেত্ৰত আগবাঢ়িবলৈ হ'লে ঠিক এনেকুৱা এটা মনৰ ভাৱ আগত ৰাখি মই ৱৰ্ল্ড টুৰিজিম ডে 27 ছেপ্টেম্বৰৰ দিনা 2021 চনৰ তেতিয়াই মই প্ৰথম চাহ পুলি ৰোপণ কৰিছোঁ। মাজুলীৰ কৃষকসকলে ভাবিছিল যে মাজুলীৰ মাটিত চাহ উৎপন্ন কৰিব নোৱাৰি, যিহেতু ইয়াত ব্ৰহ্মপুত্ৰৰ বালিময় জেগা। কিন্তু আমি মোৰ সেই লখিমপুৰত থকা মাছখোৱাত থকা দাদাজনৰ আইডিয়া মতে গোটেই পদ্ধতিখিনি কৰিছোঁ। এতিয়া আপোনালোকেও নিশ্চয় দেখিছে ইয়াত চাহৰ কেনেকুৱা কোঁহপাত মেলিছে, যিখিনি কোঁহপাতৰ পৰাই নেকি একদম বিভিন্ন কোৱালিটিৰ চাহ প্ৰডাকশ্যন কৰিব পৰা হয়। ফেক্টৰীত মানে কোৱালিটি বাই চাহ উৎপন্ন কৰা হয়। আমি এতিয়া ভাবিছোঁ কি মোৰ এইখিনি মাটি আছে যথেষ্ট, মোৰ ইয়াতে প্ৰায় 2.5 বিঘা 3 বিঘা ওচৰা-ওচৰি মই ইয়াত এই জেগাতে মই চাহ পুলি ৰোপণ কৰিব পৰা ব্যৱস্থা আছে। আৰু মাজুলীৰ প্ৰথমখন চাহ বাগান হিচাপে টি বোৰ্ড অফ ইণ্ডিয়াৰ ৰেজিষ্ট্ৰেশ্যন হৈছে 2025 চনত। হয় 25 চনত, 25 চনতে মোৰ টি বোৰ্ড অফ ইণ্ডিয়াত ৰেজিষ্ট্ৰেশ্যন হৈছে। আৰু সেই ৰেজিষ্ট্ৰেশ্যনটো পাই আমি নথৈ সন্তুষ্টিত হৈছোঁ যে মাজুলী জেগাত এনেকুৱা বালিময় জেগাত আমি এখন চাহৰ বাগান প্ৰস্তুত কৰি আমি টি বোৰ্ড অফ ইণ্ডিয়াৰ যোগেদি ৰেজিষ্ট্ৰেশ্যন পায়ো যদি আমি আৰু বহল ভিত্তিত আমি চাহ বাগান তৈয়াৰ কৰিব পাৰোঁ। আৰু মাজুলীৰ খেতিয়কসকলে আমাৰ গতে বাম মাটি য'ত আছে মাজুলীত, আৰু খেতিয়কসকললৈও মই এটা বাৰ্তা প্ৰেৰণ কৰিম কি নিশ্চয় আমাৰ এই বাগানখন দেখিছে আৰু বা বিভিন্ন নিউজ চেনেলৰ যোগেদি দেখি পাব। আমি ভাবিছোঁ মাজুলীৰ কৃষকসকলেও এনেকুৱা চন পৰি থকা মাটিত এনেকৈ চাহ বাগান কৰি নিশ্চয় শিক্ষিত নিবনুৱাসকল উপকৃত হ'ব বুলি মোৰ আশাবাদী। কিমান আপোনালোকে চাহ ছিঙিছে নাই? ছিঙি আছোঁ আমি বৰ্তমান যোৱা বছৰ আমি দিছিলোঁ মাছখোৱা মধুপুৰ চাহ ফেক্টৰীত আমি দিছিলোঁ। এইবাৰ আমি হাবুং ফেক্টৰী, যিটো মানে বগীবিল ফেক্টৰী বুলি কয়, জেগাটো আছে যেনিবা হাবুঙত, ধেমাজি ডিষ্ট্ৰিক্টৰ হাবুঙতে ফেক্টৰীটো আছে। আমি বৰ্তমান হাবুঙত আমি এই চাহটো দিওঁ। প্ৰকৃততে আমি এই চাহটো নি ঘাৰমৰা এটা গোট আছে, ঘাৰমৰা এটা চাহ গোট আছে, প্ৰায় 35-40 জনীয়া এটা চাহ গোট আছে। আমি সেই গোটত আমি চাহটো ইয়াৰ পৰা নি কেৰি কৰি দিওঁগৈ মটৰচাইকেলে নি, তাৰপিছত তেওঁলোকে সেই গাড়ীয়ে নি ফেক্টৰীত দিয়েগৈ। আমি বৰ্তমানলৈকে আমি 1 বিঘাহে কৰিছোঁ আৰু মই বৰ্তমান আপোনালোকে দেখিব চাই যাব পাৰে মই আৰু 500মান পুলি আকৌ পচাই থৈছোঁ। এতিয়া মই আকৌ ৰুবলৈ এই মাটিখিনি উলিয়াই থৈছোঁ। মই 1 বিঘা মাটিত বাৰ্ষিক হিচাপে এতিয়া আমাৰ পুলিখিনি যথেষ্ট সৰু হৈ আছে। যেতিয়া মেচিয়ৰ হ'লে 80-90 কেজি পাৰ বিঘা ওলাই যায়। এবছৰ এক কোটাত হয়। এসপ্তাহত আমি এমাহত 4 বাৰ ছিঙো। এতিয়ালৈকে মোৰ হায়েষ্ট
50ৰ পৰা 70ৰ ভিতৰত 66 হাইয়েষ্ট মই ছিঙিছোঁ প্ৰতি সপ্তাহত। মই সেইসকলক ক'ম যে যিসকলে বৰ্তমান দেশৰ পৰিস্থিতি যি হৈ আছে, বহু লোকে মাজুলীৰ নিজৰ মাটি বাৰী থকাৰ অৱস্থাতো কেৰেলা, হায়দৰাবাদ, চেন্নাই ইত্যাদি জেগাত কৰ্মসংস্থাপন বিচাৰি গৈছে। অসমত কৰ্মসংস্থাপন নোপোৱাৰ কাৰণে আমিও শিক্ষিত নিবনুৱা আছিলোঁ। মই নিজেই এজন গ্ৰেজুৱেট, মই ইকনমিক্স গ্ৰেজুৱেট, মাজুলী কলেজৰ পৰাই মই পাছ কৰা। তাৰপিছত চাকৰি বাকৰিৰ ক্ষেত্ৰত অলপ হাবিয়াস কৰি আছিলোঁ, কিন্তু এতিয়া সেইখিনি চব ত্যাগ কৰি বৰ্তমান এই চাহ প্ৰডাকশ্যন কৰি আমি স্বাৱলম্বী হ'ম বুলি নিশ্চয় আশাবাদী আহিছোঁ। আৰু বৰ্তমান মাজুলীৰ শিক্ষিত নিবনুৱা কৃষকসকলেও মই এটা বাৰ্তাই প্ৰেৰণ কৰিম, তেখেতলোকে বিভিন্ন জেগাত অসমৰ বাহিৰত গৈ তেওঁলোকৰ নিজৰ জীৱন উৎসৰ্গা কৰি বাহিৰৰ জেগাত তেনেকৈ চাকৰি বাকৰি কৰাতকৈ নিজৰ ভূমিত, নিজৰ দেউতাকৰ সম্পত্তি মাটিভূমিত যি আছে কাৰোবাৰ, তেখেতলোকে নিশ্চয় এনেদৰে মাজুলীত নোহোৱা এটা যদি কৃষি পদ্ধতি অৱলম্বন কৰে, নিশ্চয় তেওঁলোকো স্বাৱলম্বী হ'ব পাৰিব।